নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল অসম চৰকাৰৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা বিদ্যালয়সমূহলৈকে এটি জৰুৰী নিৰ্দেশনা আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। এই নিৰ্দেশনাটো প্ৰত্যেকখন জিলাৰে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, ইনস্পেক্টৰ অফ স্কুল আৰু ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে আহিছে। এই যি বিশেষ নিৰ্দেশনাখনৰ বিষয়টো আপোনালোকে চাওক। কমপ্লিশ্যন অফ ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন এণ্ড AI এনৰোলমেণ্ট এণ্ড শিক্ষা হেতু আমি সকলোৱে জানো এপ্ৰিল মাহৰ পৰা আমাৰ নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু মাৰ্চ মাহৰ প্ৰায় 22-23 তাৰিখৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত নামভৰ্তি কৰিছে আৰু এতিয়া যিহেতু মে মাহ শেষ হ'ল, জুন মাহত সোমালে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কে আৰু তেওঁলোকৰ AI এনৰোলমেণ্ট সম্পৰ্কে অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ যি ফটো তুলিব লাগে সেই সম্পৰ্কে বিশেষ নিৰ্দেশনাটো আহিছে। ইয়াতে এই কথাটো উল্লেখ কৰা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নতুনকৈ নামভৰ্তি কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা কাৰণত পৰ্টেলত নাম উঠোৱা হোৱা নাই, অৰ্থাৎ যাক আমি নিউ ষ্টুডেণ্ট এণ্ট্ৰি বুলি কওঁ, সেইটো যদি কৰা হোৱা নাই তে সেই কামখিনি 7 জুন 2024 ভিতৰত উইদাউট ফেইল কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। অৰ্থাৎ আমাৰ বিদ্যালয়ত যদি এজন ছাত্ৰ বা ছাত্ৰী নতুনকৈ এডমিশ্যন হৈছে আৰু সেই ছাত্ৰ বা ছাত্ৰীজনৰ নাম যদি এতিয়াও আমি বিদ্যালয়ত তোলা নাই, অৰ্থাৎ বিদ্যালয় কি কৰা নাই, শিক্ষা হেতু পৰ্টেলৰ জৰিয়তে আমাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এড ষ্টুডেণ্টৰ জৰিয়তে সেইটো যদি কৰা নাই, গতিকে কৰিবৰ কাৰণে দিয়া হৈছে। আৰু লগতে ষ্টুডেণ্টজনৰ এড কৰাৰ লগে লগে আমাৰ যিহেতু ছাত্ৰ বা ছাত্ৰীজনৰ নাম শিক্ষা হেতু এপ্লিকেশ্যনত ওলাই যায় আৰু তাত আমি একপি ফটো তুলিব লাগে। ফটোকপি তুলিলেহে ছাত্ৰ বা ছাত্ৰীজনৰ অনলাইন এটেণ্ডেঞ্চ দিব পাৰি আৰু সেই কামখিনি যদি কৰা নাই 7 জুন 2024 আগত সেই কামখিনি কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব, যিটো আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছটো ডিএক্টিভেট হৈ যাব, অৰ্থাৎ তাৰ পিছৰ পৰা আমি নিউ ষ্টুডেণ্ট এড কৰিব নোৱাৰিম। আৰু তাৰ পৰিৱৰ্তে আমি সকলোৱে জানো ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীত নতুনকৈ ছাত্ৰ ছাত্ৰী এড কৰাৰ কাৰণে নিৰ্দেশনা আছে আৰু তাৰ পৰিৱৰ্তে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বাহিৰৰ পৰা আহিছে, অৰ্থাৎ বিভিন্ন ক্লাছত আহিছে, তেওঁলোকক আমি কি কৰিব লাগিব, ড্ৰপ বক্সৰ পৰা আমি পুল কৰিব লাগিব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই কামখিনি আমি 7 জুনৰ ভিতৰত কৰিব লাগিব। আপোনালোকক ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ, আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰক, যাতে কোনো এখন বিদ্যালয়ৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে এই কামখিনি সময়মতে কৰিব পাৰে। ছাৰ বাইদেউসকল, ইয়াৰে প্ৰথম পেৰেগ্ৰাফটোত এটা কথা উল্লেখ কৰিছে যে কি এতিয়ালৈকে শিক্ষাবৰ্ষ আৰম্ভ হ'ব 2 মাহ হ'ল আৰু এতিয়াও যিহেতু ৰেজিষ্ট্ৰেশ্যন ছাত্ৰ ছাত্ৰীৰ হৈ থকাৰ কাৰণে বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। গতিকে এই জুন মাহৰ 7 তাৰিখে এইটো বন্ধ কৰি দিয়া হ'ব আৰু সকলো শিক্ষক ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বাকী আছে তেতিয়াহ'লে 7 জুনৰ আগতে যাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰে। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।